নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅ'ত আহিবলগীয়া সিটেটৰ কাৰণে আপোনালোকে কেনেকৈ আবেদন কৰিব 2026 বৰ্ষত সেইটো এইটো ভিডিঅ'ত দেখুৱাম তাৰ কাৰণে আপোনালোকে গুগল ক্ৰমটো ওপেন কৰি ল'ব আপোনাৰ মোবাইলতো আপোনালোকে আবেদন কৰিব পাৰিব জাস্ট ষ্টেপ কেইটা আপোনালোকে ফলো কৰি যাব গুগল ক্ৰমটো ওপেন কৰি লোৱাৰ পিছত আপোনালোকে সাৰ্চ বাৰত টাইপ কৰি দিব সিটেট 2026 সাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকে এনেকুৱা এখন ইন্টাৰফেস পাব তার পিছত আপোনালোকে কি কৰিব সেন্ট্রাল টিচার এলিজিবিলিটি টেস্ট সিটেট ইন্ডিয়া ইয়াত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিলে আপোনালোকক হোম পেজলৈ লৈ অহা হ'ব তাৰ পিছত আপোনালোকে এনেকুৱা এখন ইন্টাৰফেস পাব একেবাৰে ওপৰত এটা অপচন দেখা পাইছে এপ্লাই ফৰ সিটেট সেপ্টেম্বৰ 2026 ইয়াতো ক্লিক কৰিব পাৰে নতুবা আপোনালোকে তললৈ আহি যাব তললৈ অহাৰ পিছত আপোনালোকে ইয়াত এটা অপচন দেখা পাব এপ্লাই ফৰ সিটেট সেপ 2026 তো ইয়াত আপোনালোকে ক্লিক কৰি দিব লাগিব ক্লিক কৰি দিলে এনেকুৱা এখন পপ আপ ওপেন হ'ব আপোনালোকে ওকে ক্লিক কৰি দিব ওকে ক্লিক কৰি দিয়াৰ পিছত হোম পেজলৈ লৈ অহা হ'ব আকৌ তাৰ পিছত আপোনালোকে কি কৰিব লাগিব নিজকে ৰেজিষ্টাৰ কৰিব লাগিব তাৰ কাৰণে আপোনালোকে কি কৰিব নিউ ৰেজিষ্ট্ৰেচন যেটো অপচন দেখা পাইছে ইয়াত ক্লিক কৰি দিব ক্লিক কৰিলে আপোনাৰ এনেকুৱাকে যি ইনফৰমেশন আছে সেইখিনি প্ৰথমতে দি দিব তললৈ আহিব তললৈ অহাৰ পিছত ইয়াত টাৰ্ম এণ্ড কণ্ডিশ্যন যি দেখা পাব আই হেভ ডাউনলোডেড ইনফৰমেশন বুলেটিন read and understood তো এটো চেক বক্স টিক কৰি দিব টিক কৰি দিয়াৰ পিছত আপুনি ক্লিক হিয়াৰ টু প্ৰসিডত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে এনেকুৱাকে কিছুমান বেসিক ইনফৰমেশন দিব লাগিব প্ৰথম ঘৰটোত আপোনাৰ নাম দি দিব ক্যান্ডিডেট নেম সেকেন্ড ঘৰটোত ফাদাৰ্স নেমটো দি দিব আৰু যিখিনি ইনফৰমেশন দিব গুটেখিনি আপোনাৰ ক্লাস 10 ৰ যি মাৰ্কশিট আছে বা সাৰ্টিফিকেট আছে সেই মতে দিব আকৌ কৈছো প্ৰথম ঘৰটোত আপোনালোকে আপোনাৰ নাম দিব নিজৰ নাম সেকেন্ড ঘৰটোত আপোনাৰ ফাদাৰ্স নেম দিব তৃতীয় ঘৰটোত মাদাৰ্স নেম দি দিব তাৰ পিছত ইয়াত ডেট অফ বাৰ্থ আপোনালোকে সিলেক্ট কৰিব ইয়াত ক্লিক কৰি আপোনাৰ জন্ম তাৰিখ সিলেক্ট কৰিব ইয়াত ক্লিক কৰিলে আপোনাৰ জন্ম মাহটো সিলেক্ট কৰিব পাৰিব আৰু ইয়াত ক্লিক কৰিলে আপোনাৰ জন্ম চন সিলেক্ট কৰিব পাৰিব তাৰ পিছত ইয়াত জেন্ডাৰ ক্লিক কৰি দিলে আপুনি এনেকুৱা অপচন পাব যদি আপুনি পুৰুষ হয় মেল দি দিব যদি মহিলা হয় ফিমেল দি দিব আৰু যদি ট্ৰান্সজেন্ডাৰ হয় তেনে ক্ষেত্ৰত ট্ৰান্সজেন্ডাৰ দি দিব নেক্সট ঘৰটোত আহি গ'ল আইডেন্টিটি টাইপ তো আইডেন্টিটি টাইপ আপোনালোকে কি দিব যদি আপুনি ভোটাৰ আইডি দিব বিচাৰে ভোটাৰ আইডি দি দিব বা পাসপোর্ট যদি আছে পাসপোর্ট দি দিব যদি ব্যাংক পাসবুক উইথ ফটোগ্রাফ আছে সেটো আপোনালোকে দিব পাৰে ৰেশন কাৰ্ড উইথ ফটোগ্ৰাফ যদি আছে সেটো দিব পাৰে এনি আদাৰ ভ্যালিড গভৰ্নমেন্ট আইডেন্টিটি উইথ ফটোগ্ৰাফ যদি আছে যেনে ধৰি লওক আপোনাৰ আধাৰ কাৰ্ড পেন কাৰ্ড সেইসমূহ এই অপচনটো সিলেক্ট কৰি দিব পাৰিব আৰু যদি ড্ৰাইভিং লাইসেন্স আছে ড্ৰাইভিং লাইসেন্স দি দিব যেটো ডকুমেন্টস আপোনালোকে দিয়ে সেই ডকুমেন্টসৰ নাম্বাৰটো কিন্তু ইয়াত দিব লাগিব যদি আপুনি ভোটাৰ আইডি দিয়ে তেনে ক্ষেত্ৰত আপোনাৰ ইপিক নাম্বাৰটো দিব লাগিব পাসপোর্ট যদি আপুনি সিলেক্ট কৰে পাসপোর্ট দি দিব বা ড্ৰাইভিং লাইসেন্স সিলেক্ট কৰিলে ড্ৰাইভিং লাইসেন্সৰ নাম্বাৰটো ইয়াত দি দিব তো এতিয়া মই আধাৰ কাৰ্ড দিম সেয়ে মই এনি আদাৰ ভ্যালিড গভৰ্নমেন্ট আইডেন্টিটি উইথ ফটোগ্ৰাফ সিলেক্ট কৰি দিম তো সিলেক্ট কৰি দিয়াৰ পিছত এনেকুৱাকে আহি গৈছে যে এন্টাৰ ভ্যালিড গভৰ্নমেন্ট আইডেন্টিটি নাম্বাৰ তো ইয়াত মোৰ আধাৰ নাম্বাৰটো দিম আপোনালোকেও যদি আধাৰ কাৰ্ড দিব বিচাৰে আধাৰ কাৰ্ড দিব পাৰে তাৰে পিছত আপোনালোকে কি কৰিব লাগিব কনফাৰ্ম ক্যান্ডিডেট নেম তো আকৌ আপোনাৰ নামটো ইয়াত দিব লাগিব তাৰে পিছত কনফাৰ্ম ফাদাৰ্স নেম আপোনাৰ দেউতাৰ নামটো ইয়াত দিব মাৰ নামটো ইয়াত দি দিব ডেট অফ বাৰ্থ আকৌ কনফাৰ্ম কৰিব লাগিব ডেট মান্থ আৰু ইয়াৰ ওপৰত যেনেকৈ আছে একেই হ'ব লাগিব জেন্ডাৰ আপোনালোকে কনফাৰ্ম কৰিব লাগিব ইয়াত ক্লিক কৰি মেল হলে মেল দি দিব ফিমেল হলে ফিমেল দি দিব আৰু ট্ৰান্সজেন্ডাৰ হলে ট্ৰান্সজেন্ডাৰ দি দিব তাৰ পিছত কন্টেক্ট ডিটেইলছ আপোনাৰ কন্টেক্ট ডিটেইলছ দিব লাগিব প্ৰিমিসেছ নম্বৰ আপোনাৰ ঘৰৰ নম্বৰ আপোনালোকে দি দিব পাৰে বা যদি নাম আছে তেনেকুৱাকে আপোনালোকে দিব পাৰে সাব লোকেলিটি এটো অপচনেল হয় আপোনালোকৰ যদি আছে আপোনালোকে দি দিব পাৰে লোকেলিটি আপোনালোকে দি দিব ইয়াত আপুনি কোন অঞ্চলৰ পৰা বসবাস কৰে সেইটো আপোনালোকে ইয়াত দি দিব তাৰ পিছত ইয়াত আপুনি ইন্ডিয়া সিলেক্ট কৰি দিব কান্ট্ৰি আৰু ষ্টেটটো অসম সিলেক্ট কৰি দিব যদি অসমৰ হয় আপোনাৰ ডিস্ট্ৰিক্ট সিলেক্ট কৰিব লাগিব তো আপুনি ইয়াত ক্লিক কৰিলে ডিস্ট্ৰিক্টৰ লিষ্টসমূহ আহি যাব আপুনি সিলেক্ট কৰি দিব আপোনাৰ নিজৰ ডিস্ট্ৰিক্ট তাৰ পিছত পিন কোডটো ইয়াত দি দিব ওপৰত যে এড্ৰেছটো আপোনালোকে দিলে যেটো আপোনাৰ বৰ্তমানৰ ঠিকনা হয় হেতুৰ সৈতে যদি আপোনাৰ স্থায়ী ঠিকনা একেই হয় তেনে ক্ষেত্ৰত আপোনালোকে সেভ এজ প্ৰেজেন্ট এড্ৰেছ বুলি ইয়াত টিক কৰি দিব তো টিক কৰি দিলে অটোমেটিক্যালি আপোনাৰ এই সেকশনটো ফিল আপ হৈ আহিব আৰু যদি বেলেগ হয় অৰ্থাৎ আপুনি ওপৰত যে এড্ৰেছ দিলে হেতু আপোনাৰ বৰ্তমানৰ ঠিকনা দিলে বৰ্তমানে থকা ঠিকনা দিলে আৰু যদি আপোনাৰ স্থায়ী ঠিকনা বেলেগ হয় তেনে ক্ষেত্ৰত আপোনালোকে ইয়াত
মেনুৱেলি ভৰাব লাগিব বা আপুনি নিজে ইয়াত ভৰাই দিব যদি বেলেগ হয়, আৰু যদি একে হয় এই চেকবক্সটো টিক কৰি দিলে অট'মেটিকেলি ফিল হৈ যাব। তাৰপিছত আপুনি চুজ পাছৱৰ্ড যি অপশ্যন দেখা পাইছে, ইয়াত প্ৰথমতে আপোনাৰ পাছৱৰ্ড এটা ছেট কৰিব লাগিব। পাছৱৰ্ড ফৰ্মেটটো এনেকুৱা দিব, মিনিমাম 6টা লেটাৰ দিব, তাৰপিছত এটা স্পেচিয়েল কেৰেক্টাৰ দিব, তাৰে পিছত এটা নিউমেৰিকেল ভেলু দিব। যেনে ধৰি লওক নগাঁও @1, এনটো কেপিটেল দি দিব, বাকীখিনি স্মল দি দিব, তাৰপিছত @ দি দিব আৰু 1 দি দিব। ঠিক তেনেদৰে আপোনালোকৰ মনত ৰখাকৈ পাছৱৰ্ড দি দিব। যিটো পাছৱৰ্ড ইয়াত দিছে সেই পাছৱৰ্ডটো ইয়াত দি দিব। দি দিয়াৰ পিছত আপোনালোকে চিকিউৰিটি কুৱেশ্যন ছেট কৰিব লাগিব। যিটো কুৱেশ্যন যদি ভৱিষ্যতে কিবা কাৰণত আপোনাৰ পাছৱৰ্ড হেৰাই যায়, তেনে ক্ষেত্ৰত যেন আপোনালোকে চিকিউৰিটি কুৱেশ্যন দি আপোনাৰ পাছৱৰ্ডটো ৰিকভাৰ কৰিব পাৰে। তো চিকিউৰিটি কুৱেশ্যন এনেকুৱা আহিব, হুইচ অফ দ্য ৱেবছাইট ইউ ফ্ৰিকুৱেণ্টলি ভিজিট। তো এই কুৱেশ্যনবিলাকৰ ভিতৰত যি কুৱেশ্যন আপোনাৰ ভাল লাগে সেই কুৱেশ্যনটো আপোনালোকে চিলেক্ট কৰি দিব। মনত ৰখা হ'ব লাগিব। তাৰপিছত এই কুৱেশ্যনটোৰ এনচাৰটো ইয়াত দি দিব। মই যিহেতু ইয়াত দি দিছোঁ হোৱাট ইজ ইয়ৰ ফেভৰেট স্পৰ্ট, তো এনচাৰটো মই দি দিছোঁ মোৰ যিটো ফেভৰেট স্পৰ্ট হয়। এনেকৈ আপোনালোকে কুৱেশ্যন ছেট কৰি তাৰ এনচাৰ দি দিব। তাৰে পিছত আপুনি ইয়াত যি কেপচা দেখা পাইছে সেইটো ইয়াত ভৰাই দিব। ভৰাই দি আপুনি ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰি দিলে এনেকুৱাকৈ পপ আপ অ'পেন হ'ব। আপুনি ক্ল'জত ক্লিক কৰি দিব। ক্লিক কৰি দিলে আপোনাৰ গোটেইখিনি ডিটেইলছ এনেকুৱাকৈ আহি পৰিব, যিসমূহ ডিটেইলছ আপোনালোকে ভৰাইছে। গোটেইখিনি চেক কৰি চাই ল'ব ভালকৈ। যদি গোটেইখিনি ডিটেইলছ ঠিকে আছে, ধৰি লওক এতিয়া পাৰ্মানেণ্ট ডিটেইলছৰ এইখিনি ইনফৰ্মেশ্যন ঠিকে আছে, তেনে ক্ষেত্ৰত আপুনি এই বক্সটোত টিক কৰি দিব, আই হেভ ভেৰিফাইড অল দ্য পাৰ্চনেল ডিটেইলছ ছাবমিটেড। তো ইয়াত টিক কৰি দিব। ঠিক তেনেদৰে আপোনালোকে কণ্টেক্ট ডিটেইলছ, পাৰ্মানেণ্ট এড্ৰেছ ইয়াৰ কাৰণেও আহিব, তো তাতো আপোনালোকে টিক কৰি দিব। তো মই গোটেইখিনি চেক কৰিলোঁ, চেক কৰি এতিয়া ইনফৰ্মেশ্যন ঠিকে পালোঁ, সেয়েহে মই চেকবক্সটোত টিক কৰি দিলোঁ। ঠিক তেনেদৰে প্ৰেজেণ্ট, পাৰ্মানেণ্ট এড্ৰেছ এইসমূহ ইনফৰ্মেশ্যনো যদি ঠিকে আছে এইটো বক্সত টিক কৰি দিব। টিক কৰি দিয়াৰ পিছত আই এগ্ৰি যিটো অপশ্যন দেখা পাইছে ইয়াতো চেক কৰি দিব। চেক কৰি দিয়াৰ পিছত আপোনালোকে কি কৰিব, ছাবমিট এণ্ড চেণ্ড OTP টু ভেৰিফাই মোবাইল নম্বৰত ক্লিক কৰি দিব। তো মই গোটেইখিনি ডিটেইলছ চেক কৰি চালোঁ আৰু এতিয়া টিক কৰি দিওঁ। টিক কৰি দিয়াৰ পিছত ছাবমিট এণ্ড চেণ্ড OTP টু ভেৰিফাই নম্বৰত ক্লিক কৰি দিম। তো ক্লিক কৰি দিলে এনেকুৱাকৈ পপ আপ অ'পেন হ'ব। আপোনালোকে য়েছত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ মোবাইলত এটা OTP আহিব। একেবাৰে তলত স্ক্ৰল কৰি চাব, আপোনাৰ মোবাইলত এটা OTP আহিব। সেই OTPটো ইয়াত ভৰাব লাগিব। 6টা ডিজিটৰ OTP হ'ব। আপোনালোকে ভৰাই দি ছাবমিট ৰেজিষ্ট্ৰেশ্যন ফৰ্মত ক্লিক কৰি দিব। তো ক্লিক কৰি দিলে এনেকুৱাকৈ ইণ্টাৰফেচ অ'পেন হ'ব। ইয়াত আপোনাৰ নাম থাকিব, ইয়াত আপোনাৰ এপ্লিকেশ্যন নম্বৰ থাকিব, ইয়াতো আপোনাৰ এপ্লিকেশ্যন নম্বৰ থাকিব। আপোনাৰ জিমেইলতো কিন্তু আপোনালোকৰ এপ্লিকেশ্যন নম্বৰটো যাব। তাৰপিছত আপুনি কি কৰিব, ফিল আপ এপ্লিকেশ্যন ফৰ্ম যিটো অপশ্যন দেখা পাইছে ইয়াত আপোনালোকে ক্লিক কৰিব পাৰে, নতুবা আপোনালোকে এপ্লিকেশ্যন ফৰ্মতো ক্লিক কৰিব পাৰে। তো ফিল আপ এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰি দিলে এনেকুৱাকৈ ইণ্টাৰফেচ আহি যাব। তাৰপিছত আপোনাৰ পাৰ্চনেল ডিটেইলছ ভৰাব লাগিব, এপ্লাই ফৰ ডিটেইলছ ভৰাব লাগিব, কোৱালিফিকেশ্যন ডিটেইলছ ভৰাব লাগিব, ফটোগ্ৰাফ এণ্ড ছিগনেচাৰ আপলোড কৰিব লাগিব, তাৰপিছত ফাইনেল ছাবমিশ্যন আহিব। তো পাৰ্চনেল ডিটেইলছত ক্লিক কৰি দিব বা ইয়াতো আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিলে এনেকুৱাকৈ ইণ্টাৰফেচ আহিব। ইয়াত আপোনাৰ নামটো বাই ডিফল্ট আহি থাকিব, ডেট অফ বাৰ্থ আহি থাকিব, জেণ্ডাৰটো ইয়াত দিয়া থাকিব, তাৰপিছত ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম আহি থাকিব বাই ডিফল্ট। নেশ্যনেলিটিটো আপোনালোকে চিলেক্ট কৰিব লাগিব। নেশ্যনেলিটিটো আপুনি ইণ্ডিয়ান দি দিব। কেটেগৰী আপুনি কোনটো কেটেগৰীৰ হয় সেইটো আপোনালোকে দিব লাগিব। যদি আপুনি SC হয় SC দি দিব, ST হ'লে ST দিব, OBC হ'লে OBC দিব, OBC NCL হ'লে OBC NCL দিব, জেনেৰেল হ'লে জেনেৰেল দিব, যোনটো কেটেগৰীৰ হয় সেইটো আপোনালোকে দি দিব। আকৌ সেই সেম অপশ্যন ইয়াতো চিলেক্ট কৰিব লাগিব, কাৰণ আপোনাৰ কেটেগৰীটো কনফাৰ্ম কৰিব লাগিব। তাৰপিছত ইয়াত আহিছে আৰ ইউ এ পাৰ্চন উইথ বেঞ্চমাৰ্ক ডিছেবিলিটি। যদি আপুনি বিকলাংগ হয় তেনে ক্ষেত্ৰত আপোনালোকে য়েছ ক্লিক কৰি দিব, আৰু যদি নহয় তেনে ক্ষেত্ৰত আপোনালোকে নোট ক্লিক কৰি দিব। তাৰপিছত এমপ্লয়মেণ্ট ষ্টেটাছটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি দিব লাগিব। যদি আপোনালোকে আনএমপ্লয়ড হয় আনএমপ্লয়ড দি দিব, বা আপোনালোকে যদি অলৰেডি টিচিং কৰি আছে এমপ্লয়ড এজ এ টিচাৰ সেইটো আপোনালোকে চিলেক্ট কৰিব পাৰে। ইয়াত ক্লিক কৰিলে অপশ্যনসমূহ হ'ব, সেইটো আপোনালোকে দি দিব। যদি আপোনালোকৰ এতিয়ালৈকে জব হোৱা নাই আনএমপ্লয়ড দি দিব। তাৰে পিছত এই কেপচাটো ইয়াত ভৰাই দিব, ভৰাই দি ছেভ এণ্ড নেক্সটত ক্লিক কৰি দিব। ইয়াৰে পিছত আহিছে এপ্লাই ফৰ ডিটেইলছ প্ৰচেছ। তো এপ্লাই ফৰত ক্লিক কৰি দিলে আপুনি 3টা অপশ্যন পাব। পেপাৰ 1ৰ কাৰণে
এপ্লাই কৰিব পাৰে, পেপাৰ 2ৰ কাৰণে এপ্লাই কৰিব পাৰে বা দুইটা পেপাৰৰ কাৰণে এপ্লাই কৰিব পাৰে। পেপাৰ 1ত আপুনি ক্লাছ 1ৰ পৰা ক্লাছ 5লৈকে পঢ়াব লাগিব, পেপাৰ 2 ক্লাছ 6ৰ পৰা ক্লাছ 8লৈকে, আৰু দুইটা পেপাৰৰ কাৰণেও আপোনালোকে দিব পাৰে। তো আপুনি যোনটো পেপাৰৰ কাৰণে চিটেট দিব বিচাৰে সেইটো আপোনালোকে চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনাৰ লেংগুৱেজটো চিলেক্ট কৰি ল'ব। মই চিলেক্ট কৰিম যে লেংগুৱেজ 1 আছামিজ আৰু লেংগুৱেজ 2 ইংলিছ। তো মই এই দুটা লেংগুৱেজ চিলেক্ট কৰি দিম। ইয়াৰ পিছত আহিব যে পেপাৰ 2ৰ কাৰণে কি কি কোৱালিফিকেশ্যন লাগিব। তো ইয়াৰ পৰা আপুনি বাছি ল'ব লাগিব আপোনাৰ মিনিমাম কোৱালিফিকেশ্যন। তো এই কেণ্ডিডেটজনৰ ন্যূনতম 50% মাৰ্কছ আছে গ্ৰেজুৱেশ্যনত, আৰু লগতে BEdও কমপ্লিট কৰা আছে, বা যদি BEd কৰিও আছে তেনে ক্ষেত্ৰতো আপোনালোকে এইটো চিলেক্ট কৰিব পাৰে। আপোনালোকৰ কোনটো কেটেগৰীত পৰে সেইটো আপোনালোকে চাই ইয়াৰ পৰা চিলেক্ট কৰি দিব। এই কেণ্ডিডেটজনৰ যি কোৱালিফিকেশ্যন আছে, এই কোৱালিফিকেশ্যন ID নম্বৰটো হ'ল 2, সেয়েহে ইয়াত 2 চিলেক্ট কৰি দিব লাগিব। সেয়েহে ইয়াত যেতিয়া আকৌ ক্লিক কৰি দিম, ইয়াত 1 2 3 এনেকৈ আহিব, তো 2 চিলেক্ট কৰি দিম। ইয়াৰ পিছত আহিছে ছাবজেক্ট অফাৰ ফৰ পেপাৰ 2। আপুনি পেপাৰ 2ৰ কাৰণে কি ছাবজেক্ট পঢ়াব সেইটো ইয়াৰ পৰা বাচিব লাগিব। চিলেক্ট যিটো অপশ্যন দেখা পাইছে ক্লিক কৰি দিলে মেথামেটিক্স এণ্ড ছায়েন্স পাব আৰু ছ'চিয়েল ছায়েন্স পাব। যদি আপুনি মেথামেটিক্স বা ছায়েন্সৰ টিচাৰ হ'ব বিচাৰে তেনে ক্ষেত্ৰত এইটো টিক কৰি দিব, আৰু যদি আপুনি ছ'চিয়েল ছায়েন্সৰ কাৰণে পঢ়াব বিচাৰে তেনে ক্ষেত্ৰত আপুনি ছ'চিয়েল ছায়েন্স ক্লিক কৰি দিব। ইয়াৰ পিছত কোৱালিফাইং এক্সামিনেশ্যন আহিছে যে ডিপ্ল'মা ইন এডুকেশ্যন আৰু ডিগ্ৰী ইন এডুকেশ্যন। যদি আপোনাৰ DLED আছে তেনে ক্ষেত্ৰত আপোনালোকে ডিপ্ল'মা ইন এডুকেশ্যন দিব পাৰে, আৰু যদি আপোনাৰ BEd আছে তেনে ক্ষেত্ৰত ডিগ্ৰী ইন এডুকেশ্যন দিব পাৰে। তাৰপিছত আপুনি এই কেপচা ইয়াত ভৰাই দিব, ভৰাই দি আপুনি 7 নেক্সটত ক্লিক কৰি দিব। 7 নেক্সটত ক্লিক কৰি দিয়াৰ পিছত কোৱালিফিকেশ্যন ডিটেইলছ আহিব। তো ডিগ্ৰী ইন এডুকেশ্যন যিটো দেখা পাইছে, তো পাছ ষ্টেটাছটো মই ইয়াত দি দিব লাগিব। পাছিং ষ্টেটাছটো আপোনালোকে দি দিব। ইয়াত ক্লিক কৰিলে যদি আপুনি পাছ কৰিছে পাছ দি দিব, যদি আপুনি এপেয়াৰিং হৈ আছে এপেয়াৰিং দি দিব। যিহেতু এই কেণ্ডিডেটজনে পাছ কৰিছে তো পাছ বুলি দি দিলোঁ, আৰু ইয়াত আপুনি কিমান চনত পাছ কৰিছে বা এপেয়াৰিং হৈ আছে সেইটো ইয়াৰ পৰা বাছি দিব লাগিব। যে যদি আপুনি 2025ত পাছ কৰিছে 2025 দি দিব, 2024ত পাছ কৰিলে 2024 দি দিব, আৰু যদি আপুনি ফাইনেল ইয়েৰৰ এক্সাম দিব 2026ত তেনে ক্ষেত্ৰত আপোনালোকে ইয়াত দি দিব। আৰু ইয়াৰ পৰা আপোনালোকে কোৰ্চ বা ষ্ট্ৰীম নেমটো চিলেক্ট কৰিব লাগিব। ইয়াত আপোনাৰ বৰ্ড বা ইউনিভাৰ্চিটি বা ইনষ্টিটিউটৰ নামটো চিলেক্ট কৰিব লাগিব, আৰু ইয়াত ৰিজাল্ট মোডটো চিলেক্ট কৰিব লাগিব। আপোনাৰ CGPA হয় নে পাৰ্চেণ্টেজ হয়। তাৰে পিছত ইয়াত ইনষ্টিটিউটৰ অৰ্থাৎ আপুনি য'ত পঢ়িছে তাৰ পিনক'ডটো ইয়াত দি দিব। মই ইয়াত পাছ দি দিলোঁ, যিহেতু কেণ্ডিডেটজন পাছ হয় আৰু 2025ত কমপ্লিট কৰিছে, আৰু কোৰ্চ বা ষ্ট্ৰীম নেমটো এডুকেশ্যন এলিমেণ্টেৰী এডুকেশ্যন দি দিয়া গ'ল। আৰু যিহেতু কেণ্ডিডেটজনে গুৱাহাটী ইউনিভাৰ্চিটিৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা কৰিছে, তো ডিপাৰ্টমেণ্ট অফ এডুকেশ্যন গুৱাহাটী ইউনিভাৰ্চিটি দি দিলোঁ। বা গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিসমূহ প্ৰাইভেট BEd কলেজ আছে সিহঁতেও কিন্তু এই অপশ্যনটো চিলেক্ট কৰিব পাৰে। তাৰপিছত ৰিজাল্ট মোডটো যিহেতু পাৰ্চেণ্টেজত আহিছে, তো 1400 মাৰ্কছৰ ভিতৰত 1091 পাইছে, তো অট'মেটিকেলি ইয়াত মাৰ্কছৰ যি পাৰ্চেণ্টেজ হয় সেইটো আহি গৈছে। ইয়াৰ পিছত ইয়াত পিনক'ডটো দি এই কেপচাটো ইয়াত ভৰাই দি 7 নেক্সটত ক্লিক কৰি দিম। তাৰপিছত আহি যাব ফটোগ্ৰাফ এণ্ড ছিগনেচাৰ আপলোড ছেকশ্যন। তো ফটোগ্ৰাফ আৰু ছিগনেচাৰ আপলোড কেনেকৈ কৰিব, চুজ ফাইলত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ গেলেৰী অ'পেন হৈ যাব মোবাইলতে, বা যদি আপুনি লেপটপত কৰিছে তেনে ক্ষেত্ৰত আপোনালোকৰ লেপটপৰ ফল্ডাৰ অ'পেন হৈ যাব। তাৰ পৰা আপোনাৰ ফটো চিলেক্ট কৰিব, পাছপোৰ্ট ফটো চিলেক্ট কৰাৰ পিছত ইয়াত আপলোড অপশ্যন থাকিব। তো ইয়াত ক্লিক কৰি দিব, ক্লিক কৰি দিলে অকণমান ৱেইট কৰিলে আপলোড হৈ যাব, আৰু আপলোড হোৱাৰ লগে লগে ইয়াত এনেকুৱাকৈ আহি যাব যে ক্লিক হিয়াৰ টু ভিউ আপলোডেড ডকুমেণ্টছ। ঠিক তেনেদৰে আপোনালোকে ছিগনেচাৰটো ইয়াত ক্লিক কৰিব, ক্লিক কৰাৰ পিছত ফল্ডাৰ অ'পেন হ'ব। আপোনাৰ ছিগনেচাৰ চিলেক্ট কৰিব, চিলেক্ট কৰাৰ পিছত একশ্যনৰ তলত আপলোড বুলি অপশ্যন আহিব, ইয়াত ক্লিক কৰি দিলে আপোনাৰ ছিগনেচাৰ আপলোড হৈ যাব। তাৰপিছত এই কেপচাটো ইয়াত ভৰাই 7 নেক্সটত ক্লিক কৰি দিব। 7 নেক্সটত ক্লিক কৰিলে এনেকুৱাকৈ পপ আপ অ'পেন হ'ব, আপুনি য়েছত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত এনেকুৱাকৈ ফাইনেল ছাবমিটৰ আগত আপোনালোকক এখন প্ৰিভিউ পেজ দেখুৱাব। তো তাৰ কাৰণে আপোনালোকে ইয়াত প্ৰথম ক্ল'জত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত গোটেইখিনি ইনফৰ্মেশ্যন আপোনালোকে চাই ল'ব ভালকৈ যে ঠিকে আছেনে নাই। তো এই গোটেইখিনি ইনফৰ্মেশ্যন যিখিনি আপোনালোকে ইনপুট কৰিছে গোটেইখিনি যদি ঠিকে আছে, আপোনালোকে এনেকুৱা চেক বক্সত চেক কৰি দিব, অৰ্থাৎ টিক কৰি দিব। টিক কৰি দিয়াৰ পিছত একেবাৰে তলত যাব, তলত যোৱাৰ পিছত আই এগ্ৰী অপশ্যন দেখাব, ইয়াত টিক কৰি দিব। টিক কৰি দিয়াৰ পিছত ফাইনেল ছাবমিশ্যন অফ এপ্লিকেশ্যন ক্লিক কৰি দিব। তো ক্লিক কৰি দিলে
এনেকুৱাকৈ পপ আপ অপেন হ'ব আপুনি ইয়েছত ক্লিক কৰি দিব ক্লিক কৰি দিলে আপুনি এনেকুৱা এখন ইণ্টাৰফেচ পাব তো আপোনাৰ এপ্লিকেশ্যন ফিল আপ হৈ গৈছে ৰেজিষ্ট্ৰেশ্যন হৈ গৈছে এতিয়া আপোনাৰ ফি পে' কৰিব লাগিব ফি পে' কৰাৰ আগত আপোনালোকৰ যি মেইল আই ডি হয় সেইটো ভেৰিফাই কৰিব লাগিব ইমেইল আই ডি কেনেকৈ ভেৰিফাই কৰিব ভেৰিফাই ইমেইলতো ক্লিক কৰি আপুনি ভেৰিফাই কৰিব পাৰে নতুবা আপুনি ইয়ৰ ইমেইল আই ডি ইয়াত টু বি ভেৰিফাইড ক্লিক হিয়াৰ তো ইয়াত ক্লিক কৰি দিব ক্লিক কৰি দিলে এনেকুৱাকৈ অপশ্যন আহিব তাৰপিছত এই কেপচাটো ইয়াত ভৰাই দিব আৰু যিটো ইমেইল আই ডি আপুনি অলৰেডি দিয়া আছিলে সেইটো ইয়াত আহিব তাৰে পিছত সাবমিট এণ্ড গেট অ'টিপিত ক্লিক কৰি দিব যদি আপোনাৰ ইমেইল আই ডি চেঞ্জ কৰিব লগা থাকে আপোনালোকে চেঞ্জ ইমেইল আই ডিও কৰিব পাৰে কিন্তু যদি ঠিকে আছে আপুনি সাবমিট এণ্ড গেট অ'টিপিত ক্লিক কৰি দিব তো ক্লিক কৰি দিলে আপোনাৰ ইমেইলত এটা অ'টিপি আহিব 6 ডিজিটৰ সেইটো ইয়াত ভৰাই দিব ভৰাই দি আপুনি ভেৰিফাইড ক্লিক কৰি দিব তো ভেৰিফাইড ক্লিক কৰি দিলে এনেকুৱাকৈ ছাকচেছ বুলি দেখুৱাব অ'কে ক্লিক কৰি দিব অ'কে ক্লিক কৰি দিলে আপোনাৰ যি ইমেইল হয় সেইটো ভেৰিফাইড হৈ গৈছে আপোনালোকে চাব পাৰে ইয়াত টিক মাৰ্ক আহি গৈছে ইয়াৰ পিছত আপোনাৰ ফি পে' কৰিব লাগিব এই ফি বেলেগ বেলেগ হ'ব পাৰে বেলেগ বেলেগ কেটেগৰীৰ কাৰণে তো যিহেতু এই কেণ্ডিডেটজন জেনেৰেলৰ হয় সেয়েহে 1000 টকা পে' কৰিব লাগিব তাৰ কাৰণে পে এক্সামিনেশ্যন ফিত ক্লিক কৰি দিব ক্লিক কৰি দিলে এনেকুৱাকৈ ইণ্টাৰফেচ আহিব তাৰে পিছত যেহেতু অনলাইন পেমেন্ট কৰা যাব ইয়াত টিক কৰি প্ৰচিড ফৰ পেমেন্টত ক্লিক কৰি দিম তো ক্লিক কৰি দিলে এনেকুৱাকৈ পপ আপ অপেন হ'ব ওকে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ নাম এপ্লিকেশ্যন নাম্বাৰ দিয়া থাকিব আৰু কাষ্টমাৰ আইডি দিয়া থাকিব আপোনালোকে এইটো বক্সত টিক কৰি দিব টিক কৰি প্ৰচিড ফৰ পেমেন্টত আকৌ ক্লিক কৰি দিব তো ক্লিক কৰি দিলে এনেকুৱাকৈ ইণ্টাৰফেচ আহিব আপুনি কি কৰিব যি ইউপিআই অপশ্যন আছে একেবাৰে সহজ যিটো অপশ্যন ইয়াত ক্লিক কৰি দিব ক্লিক কৰি দিলে আপোনাৰ এনেকুৱা এখন ইণ্টাৰফেচ দেখুৱাব ইয়াত এটা কিউআৰ কোড আহিব তো শ্ব' কিউআৰত ক্লিক কৰি দিব ক্লিক কৰি দিলে আপোনাৰ যি কিউআৰ কোড হয় সেইটো ক্লিয়াৰ হৈ যাব তাৰ পিছত আপুনি গুগল পে' বা ফোনপে' দি পে' কৰি দিব স্কেন কৰি আৰু পে' কৰাৰ পিছত আপুনি একো কৰিব নালাগে জাষ্ট ফোনটো ধৰি থাকিব অকণমান পিছত নিজে নিজে ৰিলোড হৈ আপোনাৰ যি পে'মেণ্ট হয় সেইটো হৈ যাব আৰু আপোনাৰ যি এপ্লিকেশ্যন প্ৰচেছ হয় কমপ্লিট হৈ যাব তাৰপিছত ডাউনলোড কনফাৰ্মেশ্যন পেজ যিটো অপশ্যন দেখা পাইছে ইয়াত ক্লিক কৰি দিব ক্লিক কৰি দিলে আপোনাৰ যি এপ্লিকেশ্যন হয় অৰ্থাৎ আপোনাৰ কনফাৰ্মেশ্যন পেজ হয় সেইটো এনেকুৱাকৈ আহি যাব ইয়াৰ পিছত আপুনি যদি এই এপ্লিকেশ্যন প্ৰিণ্ট আউট কপিখন ইমেইলত সেন্ড কৰিব বিচাৰে ইয়াত ক্লিক কৰি দিব সেন্ড হৈ যাব আৰু যদি ডাউনলোড কৰিব বিচাৰে ইয়াত ক্লিক কৰিলে ডাউনলোড কৰি ল'ব পাৰে আশা কৰোঁ আপোনালোকে বুজি পাইছে কমপ্লিট প্ৰচেছটো ইয়াৰ উপৰিও যদি আপোনালোকৰ কিবা ডাউট আছে আপোনালোকে কমেণ্ট ছেকশ্যনত সুধিব পাৰে ভিডিঅ'টো যদি ইনফৰ্মেটিভ লাগিল প্লিজ লাইক কৰি দিব চেনেলত নতুনলৈ ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনো দবাই দিব ভৱিষ্যতলৈ এনেকুৱা আপডেটসমূহ পাই থাকিবলৈ বা চিটেটৰ এডমিট কেতিয়া আহিব কেনেকৈ ওলাব তাৰো ভিডিঅ' আপোনালোকে এই চেনেলত পাই যাব ধন্যবাদ জয় আই অসম